নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু খুবেই মন খেতি কৰিবলৈ মন নোযোৱা হৈ আহিছে, কিজানি হয়তো বাহিৰত যামগৈ বুলি ভাবিছোঁ, কেৰেলা, বেঙেনা, হায়দৰাবাদ ক'ৰবাত। আপোনালোকেও ছাপোৰ্ট নকৰা হৈছে, ভিডিঅ'বিলাক শ্বেয়াৰ টেয়াৰ নকৰা হৈছে। যদি আপোনালোকৰ ভিডিঅ'বিলাক লাগে, যদি যাব নালাগে আপোনালোকে অকণমান শ্বেয়াৰ টেয়াৰ কৰি লাগে। বিশেষ কথাটো হ'ল কি, বহুত বটল দেখিছে, এইবিলাক চব খালী বটল হয়। মই যিবিলাক ঔষধ আপোনালোকক দেখুৱাই থাকোঁ বা আপোনালোকৰ লগত ব্যৱহাৰ কৰি মই দেখুৱাই থাকোঁ সঘনাই অনবৰত, সেই ঔষধবিলাক সম্পূৰ্ণ জৈৱিক ঔষধ হয়। আৰু এই ঔষধবিলাক মই আজি চব খালী বটলে দেখুৱাইছোঁ। একচুৱেলি কোনো ঔষধ নাই এইবিলাক বটলত। এইটো বুলুজুমটো অকণমান আছে, বাকী এইবিলাক প্ৰায় খালী বটল। এইবিলাক তলতো যদি চাই সেইটাও খালী বটল, বাকলিবিলাক এৰি গৈছেগৈ, যিহেতু পেলাই দিয়াৰ কাৰণে। মেইন কথাটো হ'ল কি, এই বছৰত মই ভোট জলকীয়া খেতিৰ লগত কিমান ঔষধ খৰচ কৰিলোঁ। আপোনালোকে ভাবে যে কিমান কমটি ঔষধে কিমান কৰিব পৰা যায় নে বহুত অভাৰ ঔষধ লাগে বা কিমান ঔষধ লাগে, আপোনালোকৰ কোনো এটা বিবেচনা নোহোৱাকৈ আপোনালোকে কিছুমান ঔষধ অৰ্ডাৰ কৰি থাকে। আৰু সেইকাৰণে মই ক'বলৈ বিচাৰিছোঁ যে মইনো নিজেও কিমান ঔষধ ব্যৱহাৰ কৰিলোঁ। ধৰক আপোনালোকক মই দেখুৱাই থাকোঁ, কিজানি মই ঔষধ ব্যৱহাৰ নকৰিব পাৰোঁ, কিজানি মই এনে দেখুৱাই থাকিব পাৰোঁ, সেইটো হ'ব পাৰে। সেইকাৰণে আপোনালোকক আজি লাইভ দেখুৱাইছোঁ। মই এইবিলাক দেখিছে, বুলুজুম আছে, আপোনাৰ ৰং এৰি গৈছে, ৰাইচ আছে। এইটো এটা বুলুজুম 2 লিটাৰ খতম কৰিলোঁ। ৰাইচ এইটো 1 লিটাৰ এটা 1/2 লিটাৰ বটল আছে ইয়াতে। এইটো FT, পেষ্ট কিলাৰ, পিলান চেভাৰ, বহুত ঔষধ, পেজ গো, প্ৰায় যিমানখিনি ঔষধ আপোনালোকক দেখুৱাই থকা হয় সকলোখিনি ঔষধে চব এইবোৰ খালী বটল, এইবোৰ একো নাই। পেষ্ট কিলাৰ এইবিলাক চাওক, চব বটল। এইটো কথা নহয় যে মই আপোনালোকক দেখুৱাই আছোঁ যে মই নিজে ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ মই নিজে ব্যৱহাৰ কৰোঁ। নিজে ব্যৱহাৰ কৰাৰ পিছতহে আপোনালোকক মই ঔষধটো এৰি দিওঁ বা ইউটিউবত দিওঁ যে আপোনালোকে ব্যৱহাৰ কৰক বা সুফল পাব। এইখিনিতে এটা কথা কৈছোঁ কি, আপোনালোকৰ বহুত ধৰণৰ ভোট জলকীয়া বেমাৰ আছে। মেজৰ বেমাৰ 5টামান আছে, কিন্তু সৰু সুৰা বেমাৰ ঢেৰ আছে। আপোনালোকে কি কয়, জলকীয়া লগাই পুলি ৰোৱাৰ পিছত গছজোপা ডাঙৰ হৈ আহে। যেতিয়া আপোনালোকৰ বেমাৰ পৰে তেতিয়া আপোনালোকে মোলৈ ফোন কৰে বা ঔষধটো বিচাৰে। যেতিয়া আপোনালোকৰ চিলি পৰে তেতিয়া আপোনালোকে ঔষধটো বিচাৰে। আপোনালোকে সেইটো কাম কেতিয়াও নকৰিব। আপোনালোকক চিধা চিধিকে মই কৈ দিছোঁ, আপোনালোকে জলকীয়া কেইজোপা যেতিয়া ৰোৱা আগমুহূৰ্ততে আপোনালোকে যিকেইটা লাগতিয়াল মেইন ঔষধকেইটা, যে ফাংগাছৰ ঔষধকেইটা, চিলি ঔষধকেইটা, আপোনাৰ পাতটো হালধীয়া হৈ যোৱা ঔষধকেইটা, সেই ঔষধকেইটা আপোনালোকে সদ্যহতে কেমিকেল হওক জৈৱিক হওক ভালকৈ বাছি কৰি চালি জোকাৰি চাই আপোনালোকে কিনি আনি ল'ব। কিয়নো বেমাৰটো লগাৰ পিছত বেমাৰটো ভাল কৰিবলৈ বহুত জটিল, আপোনাৰ অভাৰ খৰচ হয়। য'ত নেকি 10 টকা তাত 30 টকা খৰচ হয়। যদি আপুনি বেমাৰটো নলগাৰ পৰা আপোনালোকে ঔষধটো যদি ব্যৱহাৰ কৰি থাকে সুন্দৰকৈ, তেতিয়া আপোনালোকৰ বেমাৰটো একেবাৰে নালাগেই। আৰু তেতিয়া আপোনাৰ কমটি ঔষধতে আপোনাৰ কামটো হ'ল, লগতে আপোনাৰ পইচাটো বাচিলে, আৰু তেতিয়াতো আপুনি এটা ভাল প্ৰডাকশ্যন পালে। সেইটোলৈ আহক আপোনালোকে কি কয়, বেমাৰ লগাৰ পিছত ফোন কৰি, দাদা ফটো কপি দিছোঁ, একেবাৰে গছ এনেকুৱা টেউনা মেউনা এনেকুৱা হৈ গ'ল, বোলে গছখিনি এনেকুৱা হালধীয়া হৈ গ'ল। বেমাৰটো লগাৰ পিছত দিয়ে। আৰু কোনোলোকে কি কয়, অত্যন্ত মিছা কথা কয়। আপোনালোকে BAP, ইউৰিয়া, ছুপাৰ বহুত ঔষধ কেমিকেল মাৰি গছ খতম বনাই দিয়ে। গছৰ কোনো ইমিউনিটি চিষ্টেমেই নাথাকে। তেতিয়া আপোনালোকে ফটো পঠিয়াই মোক কয়, দাদা মই একো মৰা নাই, অকল চাফটো মাৰিছিলোঁ, ইণ্ডোফিল মাৰি আছিলোঁ, বা পোকৰ ঔষধ কি মাৰিছিলোঁ বুলি ক'লে, কিবা এটা মাৰিছিলোঁ বুলি ক'ব, বাকী ঔষধ মিছা কথা কৈ দিয়ে। কিন্তু মিছা কথা ক'লে কেতিয়া আপোনাৰ গছজোপা ভাল নহয়, আৰু ভাল কৰিব পৰা নাযায় তাৰমানে। সেইকাৰণে আপোনালোকে সঁচা কথা ক'ব যে হয় বোলে দাদা মই ইমান কেমিকেল মৰাৰ কাৰণে এনেকুৱা হ'ল। আপোনালোকে আপুনি কিবা এটা যদি পাৰে সহায় কৰক, সেইটো কথা ক'ব, তেতিয়া ভাল লাগে ফোনটো কৰিলে আৰু এইখিনিতে কওঁ, আপোনাৰ দিনত একেবাৰে ফোন নকৰিব, আৰু গধূলি 6টা বজাৰ পাছতে 9টা বজাৰ আগত ফোন কৰিব। বাকী যোৱা সময়ত ফোন নকৰিব। ফোন কৰিলেও মই আপোনালোকৰ লগত টাইম দিব নোৱাৰোঁ, কথা পাতিব নোৱাৰোঁ, যিহেতু মই এটা দৰিদ্ৰ হালোৱা হয়। আপোনালোকে যেনেকুৱা হালোৱা, মোৰ হালোৱা, মোৰ খেতিয়কে হয়। মই এইটো নহয় যে ইউটিউবত কেমেৰা এটা লৈ পিনি মই বিভিন্ন পথাৰত ভিডিঅ' বনাই ভিউজ বুটলি ঘূৰি ফুৰিছোঁ, এইটো নহয়। একচুৱেলি মই নিজে খেতি কৰি পইচা ঘটি আছোঁ। ইউটিউবৰ পইচা মই নাই পোৱা, ইউটিউবৰ পইচা ধান্দা কৰা নাই, কিন্তু দি আছোঁ কেলৈ, মোৰ এটা সপোন আছে কি ৰাইজসকলে জৈৱিক কৰক, ভাল উঠি অহা যিসকল কৃষক বা আছে আমাৰ যুৱতীসকল, যুৱকসকলে খেতি কৰি আছে, তেওঁ সকলো আগবাঢ়ি আহক। ভোট জলকীয়া হওক, জিকা, যিকোনো খেতিৰ লগত জড়িত হওক। সেইকাৰণে মই ভিডিঅ'বিলাক দিয়া আৰম্ভ কৰিছিলোঁ। 1 মিনিট থুইটো পেলাই লৈছোঁ দেই, ভিডিঅ' চাউণ্ডটো বেয়াকৈ যাব পাৰে। বিশেষ কথাটো হ'ল কি, আপোনালোকৰ কিছুমান কথা ফোন কৰোঁতে মোৰ দুখ লাগে, কিছুমান কথা বেয়া লাগে, আৰু সকলোকে মই টাইম দিব নোৱাৰোঁ। যে এইটো কথা নহয়, মোৰ দিনটোত 50টা ফোন আহিব বা 60টাও ফোন আহে, প্ৰত্যেকটো ফোন মই টাইম দিব নোৱাৰোঁ। সেইটো কাৰণে আপুনি মোক বেয়া পাই লাভ নাই, আপোনালোকে বেয়া পোৱা পাই থাকি লাভ নাই। তাৰমানে চিধা চিধিকে কৈ দিছোঁ, কৰি আংকলি বাংকলি কৰি লাভ নাই। এইখিনিতে কথা এটা কৈছোঁ কি, আজি ঔষধখিনিও দেখুৱালোঁ যে মই কিমানখিনি ঔষধ, মই টোটেল এইখিনি ঔষধ যদি চাই আপোনালোকৰ ইয়াত মই 30,000 মান টকা ঔষধ আছে, আৰু অন্য বটল য'ত পৰি আছে। 30,000 মান টকা ঔষধ মই এবাৰ ব্যৱহাৰ কৰিলোঁ। 30,000 টকা যদি আপুনি ঔষধ ব্যৱহাৰ কৰি আপুনি 2 লাখ টকাটো লাভত পায়, বা
80,000 টকা এটাও যদি লাভত পায় কম দিনৰ বা 6 মাহৰ বা 3 মাহৰ ভিতৰত তাতকৈ লাভ নালাগে বুলি ভাবিব দেই। আপোনালোকে এইটো নাভাবিব যে মই 10 টকা খৰচকৈ 1 লাখ টকা ল'ম, 10 বোলে 100 টকা খৰচকৈ মই 2 লাখ টকা ল'ম, সেইটো নাভাবিব। বিশেষ ঔষধ কিনি মেইন গোটাই ল'ব। ঔষধ 2 টকা খৰচ কৰিলেহে আপোনাৰ পইচা আহিব, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল কি, আমাৰ কিছু জেগাত এতিয়া ভোট জলকীয়া ৰোপণ কৰিছে নতুনকৈ। যিসকলে ৰোপণ কৰিছে তেওঁলোকক মই এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে ঔষধ সম্পূৰ্ণ গোটাই লওক। মেইন ঔষধ 4টা গোটাই লওক। এটা হ'ল ফাংগাছৰ ঔষধ, 2 নম্বৰতে এটা ভাল পোকৰ ঔষধ, 3 নম্বৰতে আপোনাৰ হোৱাইট ফ্লাই যিটো চিলি ঔষধ, সেই ঔষধ 4টা আপোনালোকে গোটাই লওক। যদি গোটাই লয় আপোনালোকে বাৰিষা ছিজনটোত আপোনালোকে ভালকৈ কৰিব পাৰিব। আপোনাৰ মানে মেইন ফাংগাছ খেদিব পাৰিলে, চিলি খেদিব পাৰিলে ভোট জলকীয়াত আপোনালোকে লাভজনক হ'ল বুলি আপোনালোকে ভাবিব। আৰু কাৰণতে কোনোলোকে কয় দাদা এজোপা ভোট জলকীয়া গছত কিমান জলকীয়া লাগিব বা কেজি লাগে, আৰু সেইটো আনকমন প্ৰশ্ন আপোনালোকে মোক নকৰিব। সেইটো মই বেয়া পাওঁ। কিয় বেয়া পাওঁ, গছজোপাৰ মই ৰুইছোঁ, ৰোৱাৰ পিছত তেওঁ ভালকৈ আপডাল কৰিলে মেলিলে ভগৱন্তে ফল দিবগৈ মোক, আৰু আপুনি জলকীয়া ৰোৱাই নাই, ৰুবহে। তেতিয়া যদি আপোনালোকে বোলে হিচাপ কৰে এজোপা গছত 12 কেজিকৈ লাগিব, বোলে 100 ৰুলে ইমান লাখ টকা পাম, সেইটো ভুল ধাৰণা। আৰু আপোনালোকক কিছুমান ইউটিউব চেনেলত কৈ থাকে যে এজোপা ভোট জলকীয়া 12 কেজি লাগে, 8 কেজি লাগে, ঘণ্টা এটা লাগিব নি? এইটো বগৰী গছ হ'ব লাগিব সেইজোপা। এই যে এনেকুৱা মোৰ গছ নেমু গছ হ'ব লাগিব, দেখিছে নাই? এনেকুৱা নেমু গছ হ'ব লাগিব, জলকীয়াটো হৈ এই বটলটোতো সমান হ'ব লাগিব, তেতিয়া এজোপা গছত আপোনাৰ 12 কেজি লাগিব। গোটেই বছৰটোতো নালাগিব চাগে। গোটেই বছৰটো যদি আপুনি আৰু পেটুগুৰিলৈকে সাৰ দি ঔষধ মাৰি তেওঁ 12 কেজি নালাগে। মই ইউটিউব চেনেলবিলাক মোৰ যিহেতু দিওঁ, মোৰ বেলেগৰ ইউটিউব চেনেল কিছুমান চাওঁ, নিলেপি খেতি চেনেলবিলাক, আৰু 12 কেজি লাগিব কয়, 10 কেজি লাগিব। আৰে ভাই এজোপা বগৰী গছ নহ'লে নেমু গছ হ'ব লাগিব। কিন্তু সেনেকুৱা ভোট জলকীয়া গছ মই নাই দেখা। যদি আপোনালোকে দেখুৱাইছে মোক কমেণ্ট কৰি জনাব, সেইবুলি মই আশা কৰিছোঁ। কিন্তু 12 কেজি লগা 10 কেজি লগা ভোট জলকীয়া নাই পোৱা। আপোনাৰ ছিজনটোত আপুনি যেতিয়া ভোট জলকীয়া খেতিটো ছিজনটোত কৰে, যদি সেই ছিজনটোত আপুনি বেছি নহয় 2 কেজি টান কৰিব পাৰে বা 1.5 কেজি টান কৰিব পাৰে, ল'ব পাৰে, আপোনাৰ কাৰণে যথেষ্ট। সেইটোৱে যথেষ্ট বুলি ভাবিব। কিন্তু আপোনালোকে 12 কেজিলৈ দৈ ভোট জলকীয়া কৰিবলৈ হেঁপাহ নিমিলে। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই দিলে জলকীয়া গছ ধুনীয়া দেখে বা ভাল দেখে, ভাবে মোৰ এবাৰ ভোট কিনিম। ইমান ভিডিঅ'ত চাই যিমান সহজ ভাবিব, খেতিটো ইমান সহজ নহয়। ৰ'দত কাম কৰি কোলা পৰি যাওঁ, কোৰ মাৰি থাকোঁ দিনটো, ইমান সহজ নহয়। কাৰণ খেতিটো নকৰাৰ আগত আপুনি খেতিটোৰ বিষয়টো জানি ল'ব, পৰা কেনেকৈ যায়, আপুনি কিমান পৰিশ্ৰম কৰিব পাৰিব, সেই কথাটো জানি ল'ব। আৰু এইকণতে তিনিচুকীয়া আমাৰ এজন ভাল খেতিয়ক, তেওঁ ভোট জলকীয়াৰ লগত জড়িত হৈ আছে। তেখেতক নামটো নকওঁৱেই মই, যিহেতু তেওঁ পানীতোলাত অত্যন্ত ঘৰ, কিছুলোকে তেওঁক চিনি পায়। তেখেতৰ এইবাৰ সম্পূৰ্ণ জৈৱিকত কৰি তেওঁ সুফল সুন্দৰকৈ পালে, আৰু তেওঁলোকৰ বহুত ভাল লাগিলে। তেওঁকো আমাৰ গগৈদাক মোৰ পিনৰ পৰা ভিডিঅ' যোগে এটা ধন্যবাদ দি দিছোঁ। আৰু তেওঁ তাত যাম বুলি ভাবিছিলোঁ, যাব নোৱাৰিলোঁ। আৰু বিশেষ কথাটো হ'ল কি, ঔষধ এই মাহটো আপোনাৰ 20% অফাৰ দি আছে সকলো ঔষধৰ, আপোনাৰ মেডিচিনৰ। যদি আপোনালোকে আগন্তুক দিনত ভোট জলকীয়া খেতি কৰিম বুলি ভাবিছে, ঔষধখিনি আপোনালোকে সুন্দৰকৈ লৈ থ'ব পাৰে 20% অফাৰত। আৰু যদি ল'ম বুলি ভাবিছে, ডিছক্ৰিপশ্যনত ফোন নম্বৰ আছে, যোগাযোগ কৰক। 20% অফাৰ দি আছে। তাৰ কিছুমান নিৰ্ধাৰিত বান্ধি দিছে কোম্পানীৰ পিনৰ পৰা। আপুনি 5,000 টকা বজাৰ ঔষধ নিলে কিমান টকা ডিছকাউণ্ট পাব, বা আপুনি 10,000 টকা ঔষধ ল'লে কিমান টকা ডিছকাউণ্ট পাব, তাৰ ওপৰত ভিত্তি কৰি আপোনাক এই ঔষধখিনি কোম্পানীৰ পিনৰ পৰা প্ৰেৰণ কৰি দিবলৈ কৈছে। আৰু যিহেতু কথা বতৰা হৈছে, তিনিচুকীয়াত বহুতজন কৃষকে 2-3জন কৃষকে লৈছে, আৰু গোলাঘাটৰ ছাইডেও গৈছে, আপোনাৰ গড়পুৰ ছাইডে কিছুমান ঔষধ গৈ আছে। সেইকাৰণে আপোনালোকে পটাপট যোগাযোগ কৰক, ভিডিঅ'টো শেষলৈকে চাই, আৰু ঔষধখিনি লৈ থ'বলৈ চিন্তা কৰক। নেক্সট বছৰ খেতি কৰিব কাৰণে সিহঁতে 4 মাহ বা 5 মাহ আছে, 5 মাহ পিছত আকৌ ভোট জলকীয়া ছিজন আহিব কৰিবৰ কাৰণে। সেইকাৰণে আপোনালোকে যোগাযোগ কৰক। আৰু মই বিশেষ মানে ক'বলৈ বেয়া লাগিছে, এইবাৰ পৰা খেতিটো এৰি মানে বাহিৰত যাম বুলি যিহেতু মই ভাবিছোঁ। কিহলৈ যাম কি কথা আপোনালোকক জনাম। বাকী টিকেট হৈ গৈছে। বাকী মই ভিডিঅ' এটা দিম বাৰু আপোনাক কিয় যাব লৈছোঁ। আৰু নেক্সট টাইমত মই বাহিৰৰ কিছুমানে ভিডিঅ' আপোনালোকক মই দিম বুলি ভাবিছোঁ। কিন্তু ভোট জলকীয়া ভিডিঅ' আৰু পূৰা আশা আপোনালোকে নাই খেতিৰ ওপৰত। আৰু তাকে ক'লোঁ, ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নিজে 30,000 টকা ঔষধ ব্যৱহাৰ কৰিলোঁ, খুব ভাল লাগিলে। জলকীয়া ভালেই হ'ল। মোৰ বেক চাইডত ভোট জলকীয়া বাগানখন আছে, কিন্তু বেলি পোহৰটোৰ কাৰণে কেমেৰাতে পিনৰ পৰা ধৰিবলগীয়া হৈছে। যাকো যে কি নহওক, সিমানকৈ ভিডিঅ'টো আপোনালোকৰ মাজৰ পৰা সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় কিষাণ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মৰমৰ কৃষক বন্ধুসকল, নমস্কাৰ।